নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ বিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনাৰ ঘৰটোৰ এটা সৰু অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো অনুষ্ঠানলৈ বেছি মানুহ নিমন্ত্ৰণ কৰাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ই অশুভ হ'ব। ইমান এটা শুভ নহয়। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ লগত কিবা এটা সন্দৰ্ভত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে সময়ত নিজৰ বয়োজ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণৰূপে আপুনি পৰামৰ্শ ল'বলৈ চেষ্টা কৰক আৰু তাৰপিছত যিকোনো সিদ্ধান্ত লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আপোনাৰ বাবে নতুন সুযোগ লাভৰ এক ইংগিত দেখিবলৈ পোৱা গৈছে, যদিও আপুনি সজাগ হোৱাটো অতি প্ৰয়োজন। যোৱা কেইমাহমানত আপুনি যি লোকচানত ভুগি আছে, এই মাহত সেই সকলোবোৰ আপুনি পূৰণ কৰিব পাৰিব। যদি আপুনি এই মাহত সঠিক ক্ষেত্ৰত ধন বিনিয়োগ কৰে, তেন্তে ভৱিষ্যতে ই আপোনাৰ বাবে অতি সহায়ক হ'ব। চৰকাৰী বিষয়াসকলে নিজৰ চহৰৰ পৰা আঁতৰত কাম কৰিবলৈ যাবলগীয়া হ'ব পাৰে, আৰু আনকি এই মাহত আপোনালোকৰ ৰদবদলো হ'ব পাৰে। এনে সময়ত ভ্ৰমণৰ সময়ত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক আৰু সজাগ হওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু তেওঁলোকে নিজৰ কামত অগ্ৰগতি লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কোনো বিষয়ৰ সন্দৰ্ভত শিক্ষকৰ পৰা বকাবকিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত তেওঁলোকে হতাশ অনুভৱ কৰিব। এনে পৰিস্থিতিত পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিয়ক আৰু উত্তম ফলাফল দিবলৈ চেষ্টা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত অধিক কাম কৰিব লাগিব, যদিও শেষত ই তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত তেওঁলোকৰ ছিনিয়ৰসকলৰ পৰা বিশেষভাৱে সহায় লাভ কৰিব, যিয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথাও আপুনি বিবেচনা কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদিহে আপোনাৰ বিবাহ হৈছে বা যিসকল বিবাহিত, তেওঁলোকে তেওঁলোকৰ সংগীৰ লগত মধুৰ সম্পৰ্কত থাকিব, কিন্তু দুয়োজনে ইজনে সিজনক কম সময় দিব পাৰিব। ইজনে সিজনৰ পৰা আঁতৰি থকাৰ বাবে হতাশাত ভুগিবলগীয়া হ'ব পাৰে, যদিও পাৰস্পৰিক বুজাবুজিয়ে সম্পৰ্ক আৰু অধিক মজবুত কৰিব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে এই মাহত নিজৰ সংগীৰ প্ৰতি মোহভংগ হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত খুবেই ভাল জীৱনসংগী বিচাৰি পাব পাৰে। গতিকে নিজকে অতি উত্তেজিত কৰাৰ পৰা বিৰত থাকক আৰু তেওঁলোকৰ সৈতে সহজভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে শাৰীৰিকভাৱে অলপ ভাল হ'ব আৰু আপুনি কোনো ৰোগত আক্ৰান্ত নহ'ব, কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত পৰিব পাৰে। মনৰ গভীৰতম কিবা এটা লৈ আপুনি চিন্তিত হ'ব, যিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। যদি আপুনি
হাঁফনি ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক। ঘৰৰ পৰা ওলাই গ'লে লগত এটা এক্সট্ৰা ইনহেলাৰ ৰাখিবলৈ আপুনি চেষ্টা কৰক, নহ'লে সমস্যা বাঢ়িব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰক। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ আছে আৰু চাকৰি বিচাৰিবলৈ চেষ্টা কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ কোনোবা আত্মীয় বা বন্ধুৰ পৰা এটা ভাল চাকৰিৰ সুযোগ লাভ কৰিব, কিন্তু ইয়াত আপুনি সম্পূৰ্ণ সাৱধান হ'ব লাগিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত অলপ সাৱধান হ'ব লাগিব, কাৰণ আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে আগতীয়াকৈ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ ঘৰতো উত্তেজনা আৰু চিন্তাৰ পৰিৱেশ থাকিব। সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব। যিকোনো ধৰণৰ বেয়া শংকাৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে নিয়মীয়াকৈভাৱে পুষ্টিকৰ খাদ্য সেৱন কৰক, যাতে আপোনাৰ কোনো ৰোগ নহয়, আৰু তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আৰু প্ৰতিৰোধ ক্ষমতা পূৰ্বতকৈ অধিক শক্তিশালী কৰিবলৈ আপুনি ভালকৈ খাব লাগিব। ৰাতিপুৱা যোগাসন কৰাটো আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ব্যৱসায়ীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। এই সময়ছোৱাত আপুনি পৰিয়ালৰ আন সদস্যসকলৰ পৰাও সম্পূৰ্ণ সহায় লাভ কৰিব, যিটো ব্যৱসায়ত অতি ফলপ্ৰসূ হ'ব আৰু অতি ভালভাৱে ইয়াৰ অৰিহণা যোগোৱা হ'ব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদো আপোনাৰ ওপৰত নিশ্চয়কৈ থাকিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত উৎসাহ পাব আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা পদোন্নতি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই মাহত ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে ৰাইজৰ মাজত দুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু অতিৰিক্ত কামৰ বাবে মানসিক চাপত থাকিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে হুলস্থুলেৰে ভৰি পৰিব আৰু তেওঁলোকে আকাংক্ষিত ফলাফল পাবলৈ অধিক কষ্ট কৰিব লাগিব। এই সময়ত ধৈৰ্য ধৰিব লাগিব আৰু যিকোনো কথাতে হতাশ হোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনা কৰিবলৈ মন নাযাব আৰু তেওঁলোকে নিজৰ বাবে নতুন নতুন ক্ষেত্ৰ বিচাৰি ল'বলৈ উৎসাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ পত্নী বা স্বামীৰ লগত কিছু মতানৈক্য হৈছে, এই মাহত ইয়াৰ অন্ত পৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোক দুয়োজনে ইজনে সিজনৰ লগত মুখ খুলিকৈ কথা পাতিব লাগিব আৰু যিকোনো সমস্যা সমাধান একেলগে কৰিব লাগিব। বিবাহিত ব্যক্তিসকলে নিজৰ সংগীৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব আৰু এই সময়খিনি ভালদৰে উপভোগ কৰিব। এই মাহত অবিবাহিত লোকসকলে বিবাহৰ সম্ভাৱনা দেখিবলৈ পাব। গতিকে তেওঁলোকে কোনো সুযোগ আওকাণ নকৰিব আৰু ভালদৰে আলোচনা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, যাৰ বাবে আপোনাৰ অস্থিৰতা হৈ থাকিব পাৰে, যেনে ডায়েবেটিছ বা কোষ্ঠকাঠিন্য, গেছ গঠন, বদহজমৰ সমস্যা ইত্যাদি। এই সময়ত খাদ্যৰ বিশেষ যত্ন লওক আৰু বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু চিন্তা নাথাকিব। আপোনাৰ মনলৈ
ভাল চিন্তা আহিব আৰু প্ৰতিদিনে নিজৰ মাজত এক নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি বন্ধুৰ লগত বহুত আড্ডা দিয়াৰ অভ্যাস আছে, তেন্তে এই মাহত অলপ সাৱধান হওক, কাৰণ এই মাহত অধিক খৰচ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত ই পিছলৈ আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।